তাৰমানে মই ৰাতিপুৱা যেতিয়া উঠি মানে লকটো যেতিয়া মানে দেখিলোঁ দৰ্জাখন খোলা আছে, লকটো ভাঙি আছে, তেতিয়া মই চালোঁ যে চাৰ্জ দিয়া আছিল মানে মোবাইলটো নাই। তেতিয়া মই ৱাইফক সুধিলোঁ যে আমাৰ তাতে দেখোন এনেকুৱা আছে, কিবা চুৰি তুৰি হ'ল নেকি? তাৰপিছত ৱাইফক ক'লোঁ যে তোমাৰ মোবাইলটো চোৱাচোন। তেওঁৰ মোবাইলটো গাৰু তলৰ পৰা তাৰমানে নাই, বিচনাৰ পৰা লৈ গৈছে। তাৰপিছত আৰু কি আছে চাওঁতে মানে গোটৰ পইচা অলপ দিবলগীয়া আছিল। আজি দিয়া ডেট আছিল, মানে মোটামুটি 22-23 হাজাৰমান টকা। কালি হিচাপ কৰি কিনে মই কইনাক থ'ব দিছিলোঁ। কইনাই চুকেছৰ সন্মুখত তাৰমানে থৈ দিছিল। তাতে মানে সোণৰ চেইন এডাল, কাণৰ পাছা ৰাতি শোৱাৰ আগতে খুলি থৈ দিয়ে, তাতে থৈ দিছিল। গোটেইখিনি তাৰমানে লৈ গৈছে আৰু নগদ ধন 22-23 হাজাৰমান টকা হ'ব। আৰু সোণৰ পাছা একযোৰ আছে, আৰু মানে চেইন এডাল, আৰু মোবাইল দুটা নিছে। মোবাইল দুটা, এটাতো গাৰু তলৰ পৰা নিছে। একো গম পোৱা নাই। এনে অনুমান কিবা কিজানি স্প্ৰে কৰা যেন অনুভৱ হয় আৰু, কাৰণ নহ'লে এনেকুৱা তাৰমানে আমাৰ সৰু ছোৱালীজনী 3-4 পেচাব কৰিব উঠে, কিন্তু কালি এবাৰো সাৰি পোৱা নাই। লগতে ময়ো 2-3 উঠোঁ। মই তাৰমানে বাহিৰত কিবা এটা শব্দ হ'লেও আমি গম পাওঁ, কিন্তু কালি একেবাৰে গম নাই। ঘৰৰ গোটেইকেইটা কোনো গম নাপায়, কিন্তু ভেণ্টিলেশ্যনবিলাক খোলা আছে, কিন্তু চবৰে খোলা আছে, কিন্তু মাৰি থৈ দিয়ে খোলা আছে। এতিয়াও গা অলপ বেয়া লাগি আছে। নহয় অনুমান ভাৱ হয় আৰু, নহ'লে এনে গম নাপালোঁ হয়নে, গাৰু তলৰ পৰা যদি লৈ যায়। ঘৰৰ ওচৰতো অলপতে হৈছিল। আৰক্ষী উচিত তদন্ত কৰিলে ভাল হয়। আজি আহিছিল, কিন্তু তেওঁলোকে আহিছিল, আহি কেনে কৈছে মানে এটা লৈ গৈছে আৰু লিখি পাতি লৈ গৈছে, এজাহাৰ এখন দাখিল কৰিছে তাতে। সেইটো কথাটো লক্ষণীয়। এটা বৰ ডাঙৰ কথা হৈছে যে হাজোৱে গোটেই সমগ্ৰ হাজো অঞ্চলত চুৰিৰ বা ডকাইতি এনেকুৱা ধৰণৰ সেইবোৰ বাঢ়ি গৈছে। আৰু আৰক্ষীয়ে যদি অলপ যোৱা পৰহি যদি হোৱা ঘটনাটোত যদি উচিত তদন্ত কৰিলেহেঁতেন, তেতিয়াহ'লে এই ঘটনাটো নহ'লহেঁতেন, পুনৰাবৃত্তি নহ'লহেঁতেন। আৰু মানুহে যদি আমাৰ শুই থকা অৱস্থাতে যদি সুৰক্ষিত নহয়, আমাৰ জনসাধাৰণ, তেতিয়াহ'লে কেতিয়া সুৰক্ষিত? আৰক্ষীৰ ভূমিকাটো একেবাৰে দায়খৰা। আজি আহিছে তেওঁলোকে, কোনো তদন্তৰ নামত বিশেষকৈ বেছি সময় থকা নাই, ইয়াত 4 মিনিট 5 মিনিট থাকি গুচি গৈছে। তেওঁলোকৰ কোনো ধৰণৰ মানে তেওঁলোকৰ উচিত তদন্ত বিচাৰিছোঁ আমি, সেইটোৱে কৈছোঁ। আৰু মানে এটা ভাল তদন্ত কৰিব লাগে, যাতে আমি সুস্থিৰ সুখ নিদ্ৰাত তাকে থাকিব পাৰোঁ। আমি আৰক্ষী থাকোঁতে যদি আমি ভালকৈ শুব নোৱাৰোঁ, নিজৰ বিচনাতে যদি শুৱাতে যদি সুৰক্ষিত নহয় আমি জনসাধাৰণ, তেতিয়া আমি ক'ত সুৰক্ষিত?